জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি ৰাশিফল লৈ আহিছো 20 ছেপ্টেম্বৰ 2024 কৃষ্ণপক্ষৰ তৃতীয়া তিথি পৰিছে আৰু লগতে শুক্ৰবাৰ পৰিছে আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেঘ ৰাশি হ'ব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুখিলা যোগ এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেঘৰ কাৰণে শুভ সংবাদ কেউ ফালৰ পৰা আহিব পাৰে মনে বিচৰা বা মনে ভবামতে আপোনালোকৰ কাৰ্যবিলাক সম্পাদন হ'ব পাৰে আৰু তাৰ কাৰণে হয়তো আপোনালোকৰ মনটো উৎফুল্লিত হৈ থাকিব পাৰে কিছুমান এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে বহুত দিনৰ পৰা ভাবি আছিলে বহুত দিনৰ পৰা হ'ব বুলি ৰৈ আছিলে তেনেকুৱা কিবা কাম আপোনালোকৰ কাৰণে বহুত জৰুৰী কাম হোৱাৰ সম্ভাৱনা দেখা গৈছে মোটামুটি আপোনালোকৰ মনটো প্ৰফুল্লিত থকা যেন দেখা গৈছে বৃষৰ কাৰণে খৰচ বৃদ্ধি পইচা পাতিৰ সমস্যা কৰবাত ধন নাশ হোৱা এনেকুৱাবিলাক দিশৰ ফালৰ পৰা বৃষৰ অকমান চিন্তা থাকিব পাৰে চিন্তা ধনৰ ক্ষেত্ৰত আৰু লগতে নিজৰ বাণীৰ ফলত ৰিলেশনশ্বিপ বিলাক যদি বেয়া হৈছে সেইটো দিশে আপোনালোকৰ চিন্তা বনি থাকিব পাৰে নভবা নিচিন্তাকে ৰিলেশনশ্বিপ বেয়া হোৱাৰ কাৰণে আৰু সেইবিলাক সহজতে ঠিক নোহোৱাৰ কাৰণে আপোনালোকে মানসিক টেনচনত থাকিব পাৰে গতিকে অকনমান আপোনালোকে বাণী কন্ট্ৰোল কৰিলে আৰু নিজৰ খৰচ বিলাকত ইনকাম সাইড খৰচ আপোনালোকৰ যাতে হয় সেইটো কথাত যদি আপোনালোকে ভালকে চকু ৰাখে তেতিয়া হলে আপোনালোকৰ একো উপায় অমঙ্গল নহব এতিয়া আহিব মিথুনৰ কাৰণে লাভালাভৰ ক্ষেত্ৰত পইচা পাতিৰ ক্ষেত্ৰত নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্টৰ ক্ষেত্ৰত নিজৰ লগত বা নিজৰ কাম কাজৰ লগত জড়িত থকা যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে যিকোনো ক্ষেত্ৰত যত নেকি আপোনালোকৰ লাভ কমাই আছে তেনেকুৱা ক্ষেত্ৰবিলাকত শুভ দেখা গৈছে আজিৰ দিনটোৰ কাৰণে বাকিবিলাক ৰিলেশনশ্বিপ আদি প্ৰেমৰ সম্পৰ্ক হওক বা তেনেকুৱাবিলাক গোটেইবিলাক সম্পৰ্ক বন্ধু বৰ্গৰ লগত ঠিকঠাক দেখা গৈছে এতিয়া আহিব কৰ্কটৰ কাৰণে বৰ এটা কাৰ্যক্ষেত্ৰত ভাল বুলি ক'ব নোৱাৰি সেইটো লাগিলে চাকৰি হওক বা ব্যৱসায় হওক আপোনালোকৰ অকনমান দুমুজা এটা বনি থাকিব কৰিম নে নকৰিম এই বস্তুটো আপোনালোকৰ নিজে ডিসিশন ল'বলে মানে নিজৰ সিদ্ধান্ত লোৱাৰ যেটো কেপাসিটি হেতুৰ অকমান ঠিক নাথাকিব মানে মূৰ নাপাব কামটো কৰিবলৈ আৰু এনেকুৱা ভাল মানুহো নাপাব যিনিকি আপোনালোকক ভালকে আগতীয়াকে মানে বিপদৰ পৰা আগতে উপদেশ দিব পাৰিব এনেকুৱা কাৰণে আপোনালোকে এটা কাম কৰিব যিকোনো ডাঙৰ যিবিলাক ডিসিশন নলব যিকোনো ডাঙৰ কাম নকৰিব কাৰ্যক্ষেত্ৰত যদি কিবা নতুন মানে কিবা এটা বদলি কৰিম বুলি ভাবিছে নতুন কৰিম বুলি ভাবিছে তাৰ কাৰণেও আপোনালোকে বৰ দৌৰাদৌৰি নকৰাটো ভাল হ'ব এতিয়া আহিব সিংহৰ কাৰণে ধৰ্ম আধ্যাত্ম পূজা পাঠ দান দক্ষিণা এইবিলাকৰ ক্ষেত্ৰত এনেও প্ৰীতিপক্ষ চলি আছে দান দক্ষিণা দিয়ক নিজৰ বয়স্কজনৰ লগত টাইম স্পেন্ড কৰক তেওঁলোকৰ কিবা অসুবিধা চলি আছে নেকি তেওঁলোকক কিবা হেল্প লাগে নেকি এটো বস্তুত গুৰুত্ব দিয়ক লগতে ধৰ্মৰ লগত জড়িত সকলোবিলাক তেনেকুৱা কাম যিবিলাক নেকি আপোনালোকে কৰিব পৰা অৱস্থাত আছে তেনেকুৱাবিলাক কৰক আৰু লগতে আপোনালোকে ঘৰখনত এটা সুমিল মিলৰ পৰিৱেশ সৃষ্টি কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰক কাৰো লগত আপোনালোকে বিবাদ কৰাটো ঠিক নহব লগতে আপোনালোকৰ যিকোনো ভাৱনা বা যিকোনো মনে ভবা কামবিলাক হোৱা যেন দেখা গৈছে পজিটিভ দেখা গৈছে আপোনালোকৰ কাৰণে গোটেই দিনটো এতিয়া আহিব কন্যাৰ কাৰণে দুখ সুখ পোৱা ক্ষয়ক্ষতি হোৱা পইচা ক্ষতি হোৱা বা মানসিক ক্ষতি হোৱা বা আপোনালোকৰ যিকোনো এটা বস্তু ক্ষতি হোৱা কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে যাক তাক য'ত যিকোনো ঠাইত যেনেকুৱা তেনেকুৱা কথা আপোনালোকে যদি কৈ দিয়ে নভবা নিচিন্তাকে যদি কৈ দিয়ে আকপাছ একো যদি গুণি ভাবি নাচায় তেতিয়াহ'লে খুব সমস্যা আপোনালোকৰ হ'ব পাৰে লগতে আপোনালোকৰ ধন নাশ আৰু আপোনালোকৰ ৰিলেশনশ্বিপ বিলাক বেয়া হ'ব পাৰে লগতে আপোনালোকৰ বিষ বেমাৰ বা যিকোনো তেনেকুৱা সিজনাল প্ৰবলেম বা আপোনালোকৰ যিকোনো পুৰণা বেমাৰ উকাব পাৰে আজি দিন গতিকে সাৱধান হ'ব লাগে আৰু বাহন চলাওঁতে অধিক সাৱধানতা আপোনালোকে ল'ব লাগিব এতিয়া আহিব তুলাৰ কাৰণে যিকোনো সন্ধিৰ ক্ষেত্ৰত আপোনালোকে যদি ধৰক সন্ধিত ব্যৱসায় কৰি আছে ডিসকাশন কৰিব লাগে কৰিব পাৰে কিবা এটা বিশেষ নতুন কথা আলোচনাত আপোনালোকে বহি পেলাই কিবা এটা সিদ্ধান্তত উপনীত হ'ব লাগে সেইবিলাক আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকে কিবা এটা নতুন আইডিয়া গোটেইখনে মিলি পেলাই উলিয়াব লাগে মানে আইডিয়াটো আপোনালোকে প্ৰেক্টিছো কৰি চাব বিচাৰিছে তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে কিন্তু বহুত ডাঙৰ কাম বহুত ডাঙৰ নতুন কাম এই দিনত নকৰে কাৰণ পিতৃপক্ষ চলি আছে পিতৃপক্ষত কোনো ধৰণৰ তেনেকুৱা ডাঙৰ শুভ কাম নকৰাটো ভাল হ'ব বাকি আপোনালোকে বজাৰ সমাৰ কৰা কিবা নতুন ধৰক সৰু সুৰা এনেকুৱা বস্তু কিনিলে একেলগে ফুৰিবলৈ যোৱা কোনবা নতুন মানুহক লগ ধৰা কথা বতৰা পতা নিজৰ ডেইলি ৰুটিনটো ইমপ্ৰুভ কৰা ডেইলি ৰুটিনত কিবা এটা ভাল বস্তু এড কৰা এনেকুৱা কামবিলাক কৰিব পাৰে এতিয়া আহিব বৃশ্চিকৰ মানসিক টেনচন বৈবাহিক ফালৰ পৰা আৰু প্ৰেমৰ ফালৰ পৰা দুইটা ফালৰ পৰা হ'ব পাৰে আৰু বন্ধু বৰ্গৰ লগত কেতিয়াবা এনেকুৱা হয় নহয় ইয়ং এজত হেতু খুব হয় বন্ধু বৰ্গৰ লগত মানে মনে নিবিচাৰ কিবা এটা হলে মানুহৰ খুব টেনচন হৈ থাকে কেনেকুৱা আপোনালোকৰ হৈ থাকিব পাৰে লগতে আপোনালোকে যদি ইয়ং এজত আছে পকেট মানিৰ কাৰণে মানে যিকোনো পইচা পাতিক লৈ পেলাই আপোনালোকে টেনচনত থাকিব পাৰে
গতিকে এতিয়া যিখিনি ইয়ংষ্টাৰ সেইখিনি কথা কৈছো এতিয়া এইখিনি সময় আপোনালোকে সিদ্ধান্তত উপনীত পিছলৈ যে আপোনালোকে হ'ব তাৰ আগৰ সময়খিনি মেইন সিদ্ধান্তটো হ'ব যে আপোনালোক সফল হ'ব নহ'ব সেইটো হ'ব মেইন সিদ্ধান্ত আৰু তাৰ কাৰণে লাগে অনৰ্গল দিন ৰাত এক কৰা আকাশ পাতাল এক কৰা প্ৰয়াস গতিকে বাকি সকলোবিলাক কথা চলি থাকিব সাইড ৰাখি পেলাই আপোনালোকে মেইন ফোকাসটো নিজৰ পঢ়া শুনা নিজৰ কেৰিয়াৰৰ ওপৰত কৰক আজি আপোনালোকক কৰি বেয়া লাগিলেও কাইলৈ আপোনালোকে তাৰ যেতিয়া ফল পাব তেতিয়া নিজকে আপোনালোকে ধন্যবাদ দিব লাগিব আৰু সমাজৰ আগত আপোনালোকৰ এটা বেলেগ এটা ইমেজ বনি যায় এটো আপোনালোকে জানে এইবিলাক কথা কোৱা কথা নহয় কিন্তু আপোনালোকে সেইবিলাকত বেছি ফোকাস কৰিব যিকোনো আজেবাজি কথা যিকোনো সোশ্যাল মিডিয়াত বেছিকে লাগি থকা যিকোনো অমুক কৈছে তমুক কৈছে সেই বস্তুবিলাকত আপোনালোকে গুৰুত্ব নিদিয়াটো ভাল হ'ব এতিয়া আহিব ধনুৰ কাৰণে ধনুৰ ক্ষেত্ৰত নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে কিবা এটা কৰা নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে কিবা বিশেষ প্লেনিং কৰা প্লেনিং হেদে মই কামটো কৰি দিয়াৰ কথা কিন্তু কোৱা প্লেনিং কৰা হাজবেণ্ড ওয়াইফৰ মাজত ভালকে ডিসকাশন কৰি পেলাই কিবা কাম কৰা শিক্ষাৰ কাৰণে নিজৰ শিক্ষা বা ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষাৰ লগত জড়িত হৈ থকা যিকোনো কাম কৰা প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমৰ ক্ষেত্ৰত কিবা এটা বিশেষ আলোচনা বিশেষ মীমাংসা আপোনালোকে কৰিব পাৰে বুদ্ধিবৃত্তিৰ লগত জড়িত আপোনালোকে কিবা এটা কাম চলি আছে আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰয়াসৰত হৈ আছে তাৰ কাৰণে আপোনালোকে খুব আকৌ এবাৰ মানে আজি দিনটোত আৰু ভালকে প্ৰয়াস কৰাটো আৰু আজি দিনটোত ভালকে চিন্তা ভাবনা কৰাটো আপোনালোকৰ কাৰণে খুব বেনিফিট আপোনালোকক এই বস্তুটোৱে দিব পাৰি এতিয়া আহিব মকৰৰ কাৰণে মানসিক এটা চিন্তা ঘৰৰ ফালৰ পৰা হয়তো সাপোৰ্ট কম হ'ব পাৰে তেওঁ হয়তো যেটো কৰিম বুলি ভাবিছে মানুহে হেতু মানে সাপোৰ্ট নাপাব পাৰে মকৰ ৰাশিবিলাকে প্ৰেয়সীৰ ফালৰ পৰাও সাপোৰ্ট নাপাব পাৰে এইবিলাক কথা কলৈ বহুত মাথা গৰম হৈ থাকিব পাৰে লগতে নিৰাশা অলমান আহিব যেহেতু সাপোৰ্ট কমি গলে মানুহৰ জীৱনত এটাই বস্তু আহে হেতু হৈছে নিৰাশা সেই বস্তুটোকে আপোনালোকে দূৰ কৰিব লাগে মেডিটেশন কৰক যিমান পাৰে আপোনালোকে দিনটোত আধা ঘণ্টা বা 15 মিনিট সময় যিকোনো আধ্যাত্মিক মানে প্ৰসেছত আপোনালোকে দিয়ক হেতু মেডিটেশনো হ'ব পাৰে হেতু ডাইৰেক্ট মূৰ্তি পূজা বা ফটো পূজাও হ'ব পাৰে আপোনালোকে সেইবিলাক বস্তুত ফোকাসটো বেছি কৰক লগতে আপোনালোকে সঘনাই আপোনালোকে মন্দিৰ দৰ্শন কৰক এইবিলাক কৰিলে আপোনালোকৰ মনৰ নিগেটিভিটিটো বহুত কমিব আৰু ধনবিলাক যতে ততে ব্যয় নকৰি পেলাই সঞ্চয় কৰিবলৈ চেষ্টা কৰিব কাৰণ মকৰৰ ক্ষেত্ৰত এতিয়া এই বছৰটো 2025 লৈকে ধন সঞ্চয় কৰাটো বহুত ভাল এটা যুগ চলি আছে তাৰ পিছত বহুত ভাল যুগ হয়তো অলপ দিনলৈ নাহিব পাৰে গতিকে মকৰে হেতু কথা ফোকাস কৰাটো বহুত বেছি দৰকাৰী আজে কামবিলাক নকৰি পেলাই যিবিলাক কাম আমাৰ মানে উৎসাহ উদ্দীপনা বৰ্ধনকাৰী বা জীৱনৰ উন্নতিকাৰক কাম সেইবিলাকত ফোকাসটো বনাই ৰাখিলে আপোনালোকৰ বেছি ভাল হ'ব এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো প্ৰচেষ্টা উঠি পৰি লগা বা যিকোনো এনেকুৱা কাম যত নেকি বহুত শাৰীৰিক বল প্ৰয়োগ হয় বা বহুত মানসিকভাৱে বহুত বেছি ষ্ট্ৰাগল লাগে তেনেকুৱা কামবিলাক আপোনালোকৰ কাৰণে খুব দেখা গৈছে ছুটি যাত্ৰাবিলাক বা যিবিলাক যাত্ৰাৰ পৰা আপোনালোকৰ ধন লাভৰ সম্ভাৱনা থাকে তেনেকুৱাবিলাক আপোনালোকে কৰিব পাৰে মোটামুটি কবলৈ গলে ব্যৱসায়িক যেটো দৌৰা-দৌৰি বা যেটো মানে মুভমেন্ট থাকে হেতু কাৰণে আপোনালোকৰ ভাল দেখা গৈছে বিদ্যাৰ্থীসকলে নিজৰ কোৰ্সটো ডেইলি কমপ্লিট ভালকে কৰিব পাৰিব যিবিলাক সিৰিয়াস সেইবিলাকে নিশ্চয় কৰিব পাৰিব আৰু আপোনালোকে আজি দিনটোত অকমান সিস্টেমেটিক কে পঢ়িবলৈ চেষ্টা কৰিব লাইন বাই লাইন নপঢ়ি আপোনালোকে 2-3টা সাবজেক্ট অকমান সিস্টেমেটিক কে কোৰ্সটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে খুব সফলতা পাব পাৰিব এতিয়া আহিব মিনৰ কাৰণে বৈবাহিক ক্ষেত্ৰত বৰ এটা শুভ নহয় অকনমান টেনচন থাকিব তৰ্ক বিতৰ্ক আপোনালোকৰ হ'ব পাৰে ভবামতে আপোনালোকৰ কামবিলাক নহব পাৰে পইচা পাতিক লৈ আপোনালোকে টেনচনত থাকিব পাৰে যিকোনো সফলতাক লৈ পেলাই কেৰিয়াৰত সাকসেস হোৱাক লৈ পেলাই আপোনালোকে অকনমান উগুল-থুগুল অকনমান মনটো অস্থিৰ হৈ থাকিব পাৰে জীৱনৰ ভৱিষ্যতৰ সিদ্ধান্তক লৈ বা ভৱিষ্যতৰ কি হ'ব কি নহব তাক লৈ আপোনালোকে বহুত চিন্তিত হ'ব পাৰে লগতে পাৰিবাৰিকভাৱে আপোনালোকে গৰমাগৰমি নকৰাটো ভাল হ'ব পাৰিবাৰিক দিশত যেতিয়া গৰমাগৰমি হৈ যায় তেতিয়া বাকি সকলোবিলাক বেয়া লাগিবলৈ ধৰে গতিকে আপোনালোকে সেইবিলাক বস্তু চকু ৰখাটো দৰকাৰী হ'ব এতিয়া আহকচোন আমি মহাউপায়ৰ বিষয়ে আলোচনা কৰো মহাউপায়ত আপোনালোকে নৰমালি এটা পিতৃপক্ষ চলি আছে তাৰ কাৰণে আপোনালোকক কি কৰিব লাগে দিয়া হৈছে তাৰ উপৰিও যদি আপোনালোকে কিবা কৰিম বুলি ভাবিছে তেতিয়া হলে আজি ধন লাভৰ কাৰণে বা ঋণৰ প্ৰবলেম হৈ আছে মানে ধাৰ ঋণৰ প্ৰবলেম হৈ আছে তেওঁলোকৰ কাৰণে শিৱ মন্দিৰত বগা ফুল অৰ্পণ কৰা বা বগা ফুলৰ মালা চিলাই পেলাই অৰ্পণ কৰা আৰু লগতে আপোনালোকে কুহিয়াৰ ৰখেৰে শিৱলিংগ অভিষেক কৰা আপোনালোকে এই দুটা কাম কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ